বা মোৰ বৰ ভোক লাগিছে, কিবা এটা খাবলৈ দেচোন। বা মোৰো বৰ ভোক লাগিছে, ভাত খাবলৈ মন গৈছে। মই এতিয়া তহঁতক ক'ৰ পৰা ভাত দিওঁ কচোন? ঘৰত চাউল এটাও নাই, হাতত পইচাও নাই। ইফালে হেনো দেউতা মৰা আগমুহূৰ্তত গোটেই ঘৰৰ মাটি বাৰী খুৰাৰ নামত কৰি থৈ গৈছে। মই এতিয়া কেনেকৈ কি কৰোঁ কচোন? ডিম্পী, তোৰ খুৰায়ে মাতিছে দেখোন। মই জানো খুৰাই কিয় মোক মাতি পঠিয়াইছে। তেওঁ মোক দলিলত চহী কৰিব মাতিছে নহয় জানো? মোক ক্ষমা কৰিব খুৰী, মই চহী দিব নোৱাৰোঁ। ঐ, তই চহী দিব যাবি নে নাযাৱ? তোক আজি মই খুৰী, তুমি বাক একো নকৰিবা। ঐ, তই মনে মনে থাক, তোকো দিম মই ভাল চৰ দিম। মা, তুমি বাৰ লগত কিয় তেনেকুৱা ব্যৱহাৰ কৰিছা? কিনো কৰিলোঁ? তাইক ঘৰত কিবা এটা কাম কৰিব দিছিলোঁ, তাকে নকৰি ইয়াত সোমাই আছেহি। সেইকাৰণেহে তাইক নিবলৈ আহিছোঁ। কি, বায়ে আমাৰ ঘৰত কাম কৰিব? নকৰিলে হ'ব নেকি? কোনে সিহঁতক বহুৱাই বহুৱাই খুৱাব? তোমাকো আৰু মানিছোঁ দেই মা। যদি বৰ্তা বৰমা ঠাইত তুমি আৰু দেউতাই মৰিলা হয়, তেতিয়া মোক যদি কোনোবাই এনেকুৱা ব্যৱহাৰ কৰিলে হয়, তোমালোকে কেনেকৈ পালা হয়? তোমালোকৰ আত্মাই শান্তি পালে হয়নে? তই বহুত ডাঙৰ ডাঙৰ কথা কোৱা হৈছে দেই আজিকালি। একেবাৰে চৰে দাঁত ভাঙি দিম। যা, ঘৰলৈ যা। তুমি যোৱা, তুমিহে ইয়াত কাজিয়া কৰি আছাহি। তোৰ বেছি ডাঙৰ ডাঙৰ লেকচাৰ হৈছে ৰ। আৰু তই এবাৰ দুবাৰ কথা নুশুনা, তোকো চাই আছোঁ মই। বা, তুমি যদি আজি সময়ত নাহিলা হয়, খুৰীয়ে আমাৰ বাক আজি মাৰিলে হয়। পখিলা, মই বাক মাৰিবলৈ নিদিওঁ নহয়। বা, মাৰ কথাবোৰত ধৰি নাথাকিবা। মা তেনেকুৱাই। নাই দে ধৰি থকা, ধৰি থাকিনো কি পাম? খুৰা খুৰীয়ে আমাক নিজৰ বুলি নাভাবিলেও তই যে আমাক নিজৰ বুলি ভাব, আমাৰ কাৰণে এয়াই বহুত। বা, আমাৰ বৰ ভোক লাগিছে, কিবা এটা খাবলৈ দিয়াচোন। ৰ'বা, তোমালোকে ইয়াতে থাকা, মই তোমালোকৰ কাৰণে বিস্কুট লৈ আহোঁগৈ। তোমালোকৰ খুৰীয়ে তোমালোকক দুপৰীয়াহে ভাত দিব। এতিয়া তোমালোকে খুৰীৰ পৰা একো আশা নকৰিবা। মই বিস্কুট আনি আছোঁ ৰ'বা। জেঠাই, ময়ূৰী, জেঠাই। দাদা, তই বহুত দিনৰ মূৰত আহিলি দেখোন। টাইমে নাপাওঁ। এইবাৰ দুদিনমান থকাকে আহিছোঁ ৰ। ভালেই হ'ব দে, দুইটাই পুৰা ঘূৰিব পাৰিম। এইটো বিকি দেখোন। কেনেকৈ মনত পৰিল তোৰ আজি আমাৰ ঘৰলৈ আহিবলৈ? মনততো পৰিয়ে থাকে জেঠাই, আহিবলৈহে টাইম নাপাওঁ। মায়েতো ফোন এটাও নকৰে, কি খবৰ তাই? তোমাৰ ভণ্টি খবৰ বেয়া হ'বনে? ভালেই দিয়া। মাজনী, যাচোন দাদাইও ভিতৰলৈ লৈ যা। আহ দাদা, ভিতৰলৈ আহ। বৰ বেয়া সময়ত বিকি ওলালহি। ভাবিছিলোঁ এইকেইদিন এইজনী পুৰা শাস্তি দিম। শাস্তি দি যেনে তেনে তাইৰ পৰা চহীটো কৰাই ল'ম। সি থাকিলেনো মই কেনেকৈ অত্যাচাৰ কৰিম? মোৰ আচল ৰূপটো সি গম পাই যাব দেখোন। এইকেইদিন ভালকৈ থাকিব লাগিব। সি যোৱাৰ পিছতে তাইক আকৌ আৰম্ভ কৰিম। দেউতা, মা, তোমালোকে মৰি গ'লা, কিন্তু মোকো মাৰি থৈ গ'লা। মই ভাইটি ভণ্টি কেনেকৈ ডাঙৰ মানুহ বনাওঁ বাৰু? দুবেলা দুসাঁজ খাবলৈ লোকৰ মুখৰ ফালে চাই থাকিব লাগে। কি কৰোঁ কি নকৰোঁ, মই বহুত ডাঙৰ বিপদত পৰিছোঁ দেউতা। পম্পী, কি কৰি আছ? নাই খুৰা, এনেই বহি আছোঁ। পম্পী, তই কি চহীটো নিদিয়? খুৰা, দেউতাৰ মৰাৰ পিছত মোৰ আপোন বুলিবলৈ কোনো নাই। তোমাকেই নিজৰ দেউতা বুলি ভাবোঁ। তোন মই কি নহয় বুলি কৈছ নেকি? এতিয়াৰ পৰাতো মই তহঁতৰ দেউতা। তহঁতৰ সম্পূৰ্ণ দায়িত্ব মোৰ। তোৰ দেউতাই মৰাৰ আগতে চিকিৎসা কৰিবৰ বাবে মোৰ পৰা বহুত টকা আনিছে। তাৰ বিনিময়ত মাটি বাৰীবোৰ মোৰ নামত দিছে। খালি দেউতাৰৰ চহীকেইটা কৰিবলৈ ৰৈ গ'ল। খুৰা, মই জনাতো দেউতাই তেনেকুৱা চিকিৎসাও বেছি কৰা নাই। আৰু যি দুই এদিন হস্পিটেললৈ অহা যোৱা কৰিছিল, ধান চাউলকেইটা বেছিয়েতো অহা যোৱা কৰিছিল। মাটি বাৰীটো বিকা নাই দেউতাই। বিকিছে, তই নেজানই চাগে। দেউতাৰে তোক নকলেই। পম্পী, এইখন দলিল ল, তোৰ চাইনকেইটা কৰি দে আকৌ। ক্ষমা কৰিব খুৰা, মই কোনো দলিলত চাইন কৰিব নোৱাৰোঁ। সঁচাকৈ তই চাইন নকৰ, তেনেহ'লে তোক এই ঘৰৰ পৰা উলিয়াই দিম। কিয় উলিয়াই দিব খুৰা? এইখন মোৰ দেউতাৰ ঘৰ। মুখে মুখে কথা ক'বলৈ শিকিছ, একেবাৰে চৰতে। জেঠু, কি খবৰ? তুমি ইয়াত আছাহি, মই তোমাক গোটেইখন বিচাৰি ঘূৰি ফুৰিছোঁ। বিকি, মোৰ খবৰ ভালেই দিয়া। কিমান সময়ত পালাহি? এঘণ্টামানেই হ'ল, তুমি আকৌ ঘৰতেই নাই দেখোন। মই এফালে গৈছিলোঁ। জেঠু, এইজনী ডিম্পী নহয় জানো? হয়। মই সৰুতে মাৰ লগত গৰমৰ বন্ধত যেতিয়া তোমালোকৰ ঘৰলৈ আহিছিলোঁ, ডিম্পীৰ লগত খেলি খেলি কম কাজিয়া লাগিছিলোঁ নে? মনত আছেনে তোমাৰ? আছে, কিয় নাই? ডিম্পী, তুমি মোক চিনি পাইছানে? পাইছোঁ। তেনেহ'লে তুমি মোক কিয় মাত দিয়া নাই? মই এতিয়া সেই সৰু ডিম্পীজনী হৈ থকা নাই নহয়। মই এতিয়া ডাঙৰ হ'লোঁ। যাকে তাকে ঘপককৈ মাতিব নোৱাৰোঁ নহয়। কাৰোবাক মাতিবলগীয়া হ'লে কাৰোবাৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব। বিকি, ব'লা ঘৰলৈ যাওঁ। ডিম্পীয়ে কিয় কথাবোৰ এনেকৈ ক'লে বাৰু মোক? ঘৰত মা দেউতাহঁতৰ ভালেই নহয় ন? ভালেই দিয়া। দেউতা, তোমাক মায়ে বিচাৰি আছে। ক'ত গৈছিলানো? নাই, মই এনেই অকণমান ওলাই গৈছিলোঁ। মায়ে তোমাক মাতি আছে, যোৱা। দাদা, তয়ো যা, ভাত খাগৈ। তইনো ক'লৈ যাওঁ? মই ডিম্পী বাহঁতক মাতি আনোগৈ ভাত খাবলৈ। ময়ূৰী, ডিম্পীয়ে কোনোবা ল'ৰা চৰা ভাল পায় নেকি? কি কথা কৈছা দাদা? বৰ্তা মৰা দুমাহেই হোৱা নাই। তাইৰ মনৰ পৰা দুখ বেজাৰবোৰ গুচাই নাই। আৰু ডিম্পী বা তেনেকুৱা ছোৱালী নহয়, ল'ৰা ভাল পোৱা জাতৰ। চৰি হা, মই বেলেগ এটা কথা ভাবিহে সুধিছিলোঁ। এই পৃথিৱীত যাৰ মাক দেউতাক নাই, তাৰ সমান দুখী আৰু কোনো নাই। তই এই কথাটো কিয় ক'লি? তই বুজি নাপাবি।
ৰচোন তই মোক এটা কথা ক ডিম্পিহঁতে কি তহঁতৰ ঘৰতে খোৱা বোৱা কৰে নেকি তাই হৈছে ছোৱালী মানুহ ক'ত কি কাম কৰিবগৈ আমাৰ ঘৰতে নাখালে কি খাব সিহঁতে তহঁতৰ বৰ্তাহঁতৰ কি মাটি সম্পত্তি একো নাছিল নেকি আছিল সেইবোৰ এতিয়া বেয়া মানুহৰ চকু পৰিছে বেয়া মানুহ মানে সেইবোৰ ক'ৰ মানুহ আছে কোনোবা ঘৰৰে মানুহ তেনেহ'লে জেঠাই জেঠুৱে কি কৰি আছে তেওঁলোকেতো অকণমান চকু দিব পাৰে সময় আহিলে সকলো বুজি পাবি তই যা মায়ে ভাত বাঢ়ি ৰৈ আছে চাগে মই বাহঁতক মাতি আনোগৈ ডিম্পি বৰ দুখত জীয়াই আছে কথাবোৰ শুনি বেয়াই লাগিছে সঁচাকৈ মাক দেউতাক নাথাকিলে এই পৃথিৱীত আপোন বুলিবলৈ আৰু কোনো নাই বা তই নাখাৱ নেকি খাম দে আজি তহঁতে দুইটাই খাই লচোন খাদ্যমন্ত্ৰীহঁতে নক নককৈ ভাত খোৱা খাবলৈ আহিলে হা এইজনী আকৌ বনীয়েক ভাইহঁতক খুৱাবলৈ ঠিকেই জানে চহীটো দে কৈ আছো নিদিয়ে খুৰী এই ভাতকেইটাৰ কাৰণে গোটেই দিনটো আজি আপোনালোকৰ ঘৰত কাম কৰিছোঁ এতিয়া ভাতকেইটা খোৱাৰ সময়ত আপুনি সিহঁতক গালি পাৰি নাথাকিবচোন সিহঁতৰ দুটা শান্তিৰে খাই যাবলৈ দিয়ক শান্তিৰে খাবলৈ দিব লাগে হা তই যদি চাইনটো নিদি হয় শান্তিৰে খাবলৈ দিলোঁ হয় তই চাইনটো দিয়া নাই নহয় এনেকৈ তহঁতক অশান্তি দি থাকিব লাগিব জেঠাই বিকি ক'ত গৈছিলিনো ব'ল আকৌ ভাতকেইটা খাই লওঁ হয় মই গা ধুব লাগিব জেঠাই গা ধুই উঠিহে খাম মোক কাপোৰ দিয়াচোন গা ধুবলৈ ঐ যাচোন ইয়াক কাপোৰ দে গৈ গা ধুবলৈ যা তাই কাপোৰ দিব তই গাটো ধুই ল'গৈ আৰু তহঁত দুটাক কৈছোঁ শুন শান্তিৰে যদি ভাত খাবলৈ মন আছে বাইৰক কবি চহীটো যাতে অতি সোনকালে দিয়ে নহ'লে দুবেলা দুসাঁজ খাই থকা মুখে বাটে উলিয়াই দিম খুৰীয়েৰক চিনি পাই যাবি ডিম্পি ৰ'বাচোন তুমি মোৰ পিছে পিছে ৰুমলৈ কিয় সোমাই আহিছা তোমাৰ জেঠাই দেখিলে কিমান ডাঙৰ কথা হ'ব জানানে ডিম্পি তুমি মনটো কিয় মাৰি আছা কোৱাচোন নাই মন মাৰি থকা ক'তনো মন মাৰি থাকিলোঁ তুমি ইয়াৰ পৰা যোৱা মই তোমাৰ কাৰণে কাপোৰ লৈ গৈ আছোঁ নেযাওঁ তুমি কিয় মন মাৰি আছা ক'লেহে যাম নহ'লে ময়ে ৰুমৰ পৰা ওলাই যাওঁ তুমি নিজেই কাপোৰ লৈ যোৱা আৰে তুমি কিয় তেনেকৈ কৈছা মোক তুমি আপোন বুলি ভাবিব পাৰা কোৱাচোন তোমাৰ কি হৈছে অনাথ ল'ৰা ছোৱালী কোনো আপোন মানুহ নাথাকে জেঠাই কি তোমাক গালি পাৰি থাকে ন ইয়াত এতিয়া সেইবোৰ কথা পাতি থকা সময় নহয় কেনেবাকৈ যদি খুৰীয়ে দেখেহি তুমি মোৰ লগত কথা পাতি থকা তেনেহ'লে খুৰীয়ে মোক আকৌ মাৰিব তুমি যোৱা আৰে কিয় মাৰিব আকৌ মই এতিয়া তোমাক ইমানবোৰ কথা বুজাই থাকিব নোৱাৰোঁ তুমি নিজে কাপোৰ আনাগৈ যোৱা ওলাই নোযোৱা যদি ময়ে ওলাই যাওঁ আৰে ডিম্পি জেঠাই আৰু জেঠুৱে তাৰমানে ডিম্পিহঁতৰ লগত কাজিয়া কৰি থাকে মই ইয়াৰ অৰ্থটো ভালদৰে বুজিব লাগিব মাক দেউতাক নথকা ছোৱালী দেখিলেই বেয়া লাগে তেনেস্থলত জেঠাই তাইৰ লগত কিয় কাজিয়া কৰি থাকে বাৰু মই কথাটো ভালদৰে জানিব লাগিব ডিম্পিক চহী দিবলৈ ৰাজি কৰিব পাৰিছানে নাই ইমানকৈ কৈছোঁ তাই চহীটো নিদিয়ে আজি তাইক ভাতো খাবলৈ দিয়া নাই এই সাধাৰণ ছোৱালীজনীৰ পৰা চহীটোকে কৰাই ল'ব পৰা নাই গোটেই দিনটো ঘৰত থাকি কি কৰি থাকা ঘোঁৰাৰ ঘাঁহ কাটি থাকা নেকি বিকি নথকা হ'লে কেতিয়াবাই তাইৰ পৰা চাইনটো ল'ব পাৰিলোঁ হয় তাৰ আগত এতিয়া কাজিয়াও কৰিব নোৱাৰোঁ নহয় তোমাৰ এই মৰমৰ ভাগিনটো এতিয়াহে আহিব সময় পালে ইমান দিনে সি নিকটাই আছিলে এই মনে মনে সি শুনিব কেনেবাকে সি হেনো কাইলৈ যাবগৈ সি যোৱাৰ পিছত মই চাম তাইক কেনেকৈ তাই চহী নিদিয়াকৈ থাকে এনেকুৱা নিৰ্যাতন কৰিবা যাতে তাই নিজ মুখেৰে স্বীকাৰ কৰে চহী দিম বুলি তাই মোক ভয় নকৰে চিনি পোৱা নাই খুৰীয়েকক এনেকুৱা মাৰিম মৰা বাপেকে ভেটিৰ পৰা উঠি আহি চহী দিব লাগিব বা মা দেউতাই যে তোৰ লগত ইমান বেয়া ব্যৱহাৰ কৰি থাকে তই চাগে মনত খুব দুখ পাৱ ন নাই দে নাপাওঁ এয়া মোৰ কপালৰেই দুখ এই পৃথিৱীত যাৰ মাক দেউতাক নাই তাৰ অভাৱৰ কোনো অন্ত নাই মই কিন্তু মোৰ মা দেউতাৰ নিচিনা নহয় বা মই জানো তই মোৰ ভণ্টি আমাৰ দুখবোৰ দেখি তই সহ্য কৰিব নোৱাৰ কিন্তু তইনো কি কৰিবি তোৰতো একো উপায় নাই মই যেনেকুৱা তইতো তেনেকুৱাই তোমালোকৰ দুখবোৰ মোৰ একেবাৰে সহ্য নহয় বা আজি যদি তোমালোকৰ ঠাইত মই হ'লো হয় মোক কিন্তু বৰ্তা বমাই ইমান দুখ পাবলৈ কেতিয়াও নিদিলে হয় আমাৰ মা দেউতা কিয় এনেকুৱা জানো মই একেবাৰে বুজি নাপাওঁ হ'ব দে ভণ্টি এইবোৰ আমাৰ কপালৰেই দুখ তই আমাৰ কথাবোৰক লৈ চিন্তা কৰি নাথাকিবি মই যাওঁ দে কেনেবাকৈ যদি তোৰ লগত কথা পাতি থকা খুৰীয়ে দেখা পায় আকৌ ডাঙৰ কথা হ'ব ৰ'বা ডিম্পি মোক অহা দেখি তুমি যাবলৈ খুজিছা দেখোন নাই নহয় তুমি ভুল বুজিছা বা তুমি যোৱা নহ'লে মায়ে আকৌ তোমাক মাৰিব ডিম্পিৰ বহুত দুখ ন ময়ূৰী বালৈ মোৰ বৰ বেয়া লাগে মায়ে তাইক বহুত অত্যাচাৰ কৰে তাই বহুত দুখত জীয়াই আছে ডিম্পিক মই সুখী কৰিব বিচাৰোঁ ময়ূৰী কেনেকৈ সুখী কৰিবি দাদা মই তাইক বিয়া পাতিব বিচাৰোঁ তেনেহ'লে এইটোতো বহুত ভাল কথা কিন্তু আমাৰ ঘৰত মা দেউতাই মানিব জানো আৰু মা দেউতাই মানি নোলোৱাৰ পিছত মাহীকোতো মানা কৰিব জেঠাই জেঠু মা দেউতা মান্তি হয় নহয় এইবোৰ পিছৰ কথা আগে ডিম্পি ৰাজি হয়নে নহয় সেইটো কথা তই মোক সুধি দে তাই যদি মোৰ লগত বিয়া হ'বলৈ কোনো আপত্তি নাই তেনেহ'লে কাইলৈ গৈ মন্দিৰতে বিয়া পাতিমগৈ কিন্তু তই দেখোন কাইলৈ যামগৈ বুলি কৈছিলি অঁ যামগৈ কিন্তু কাইলৈ মই ঘৰলৈ অকলে ঘূৰি নাযাওঁ মোৰ লগত ডিম্পিকো লৈ যাম ঠিক আছে দাদা মই বাৰু বাৰ লগত কথাবিলাক পাতিম দাদা তই যদি মোৰ বাক সুখ দিব পাৰ তেনেহ'লে মই তোৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম কি যে কথাবোৰ কওঁ তই আহ ঘৰলৈ আহ বা বৰ ভোক লাগিছে ভোকতে হাত ভৰিবোৰ কঁপি গৈছেগৈ বা আমি কি নাখাই মৰিম নেকি নাই তহঁতে কিয় মৰিবি মই এনেকৈ থাকিলে নহ'ব মই কিবা এটা কৰিবই লাগিব যেনেকৈ নহওক তহঁতৰ দুটা খোৱা বোৱাৰ যোগাৰ ধৰিবই লাগিব মই
বা ভোকত থাকিব পৰা নাই। খুৰীক ভাত কেইটামান খুজিছিলোঁ, খুৰীয়ে গালি পাৰি পঠিয়াই দিলে। তই যদি দলিলত চহী কৰ তেতিয়াহে হেনো খাবলৈ দিব আমাক। বা কি ভণ্টি, তই মোক মোৰ ৰুমলৈ কিয় লৈ আহিছ? বিকিদাই তোক কিবা এটা কথা ক'ব খুজিছে বা? কি কথানো? ডিম্পি, মই তোমাক বিয়া পাতিব বিচাৰোঁ। তোমাৰ যদি কোনো আপত্তি নাই মোৰ লগত বিয়া হ'বানে? তোমাৰ জীৱনত বহুত ৰং আছে। তুমি বিচাৰিলে মোতকৈ বহুত ধুনীয়া ছোৱালী পাবা। মই এতিয়া বিয়া বাৰুৰ কথা একো ভবা নাই। মোৰ মাথো এটাই চিন্তা, মোৰ ভাইটি ভণ্টিক মই কেনেকৈ দুবেলা দুসাঁজ খুৱাই জীয়াই ৰাখিব পাৰোঁ। তুমি যদি মোৰ লগত বিয়া হোৱা তোমাৰ ভাইটি ভণ্টিৰ দায়িত্ব মই ল'ম। তুমি মোক যিটো প্ৰস্তাৱ দিছা এই কথাটো খুৰা খুৰী তোমাৰ মা দেউতা কোনো মানি নলয়। এনেই মিছা সপোন দেখিব নালাগে। বা তই মানা নকৰিবি। দাদাই এই কথাটো মা দেউতা মাহী মহা কাকোৱে জনোৱা নাই। দাদাই তোক মন্দিৰত বিয়া পাতিব। বিয়া বাৰু পাতিবই। কাইলৈ যেতিয়া মোক বোৱাৰী কৰি লৈ যাব তেওঁলোকৰ ঘৰত যদি সোমাবলৈ নিদিয়ে তেতিয়া? মহা তেনেকুৱা মানুহ নহয়। মাহীয়ে কিবা কৰিলেও মহাই যেনেকৈ নহওক ৰাখিবই। ময়ূৰীয়ে ঠিকেই কৈছে। মোৰ দেউতা বহুত ভাল আৰু তোমাৰ ভাইটি ভণ্টিক স্কুলতো নাম লগাই দিম। বা তই মোৰ কথা শুন, তই মোক বিশ্বাস কৰ। দাদাই তোক একো বিপদত নেপেলায়। কবা তই বিকিদাৰ লগত বিয়া হবিনে? তই ভাল বুলি ভাবিছ যেতিয়া মোৰ কোনো আপত্তি নাই। তুমি কাইলৈ 9 বজাত ৰেডি হৈ থাকিবা। কাইলৈ আমি মন্দিৰতে বিয়া হ'ম। ময়ূৰী, আমি দুইটাই এতিয়া বজাৰলৈ যাওঁ ব'ল। কাইলৈ কিবা কিবি লাগিব নহয়, দুইটাই বজাৰ কৰি আহোঁগৈ। দাদা বজাৰবোৰ আনি ঘৰত থ'ব নোৱাৰিম নহয়? নেলাগে, বজাৰ কৰি গোটেই বজাৰখিনি মন্দিৰতে পূজাৰীৰ হাতত জমা দি থৈ আহিম। কাইলৈ খালি মানুহকেইটাহে যাম। ব'ল তেনেহ'লে। এনেকৈয়ে সিহঁতৰ বিয়াখন পিছদিনাখন মন্দিৰত হৈ গ'ল। দাদা তই বাক ভালদৰে ৰাখিবি। তাইক কোনোদিনাখনে কষ্ট পাবলৈ নিদিবি। আৰু ইহঁত দুটাকো। বৰ্তা বৰমা মৰাৰ পিছৰে পৰা সিহঁতে বহুত দুখত ডাঙৰ হৈছে। হ'ব দে, তই চিন্তা নকৰিবি। এয়া দেখিলে, মই আপোনাক কৈছিলোঁ নহয় ইহঁতে কিবা এটা গণ্ডগোল লগাব বুলি। বিকি তই এইটো কি কাম কৰিলি কচোন? তই আৰু এই পৃথিৱীত ছোৱালী নাপালি হা? জেঠাই, মোক ক্ষমা কৰিবা। তোমালোকে ডিম্পিৰ লগত বহুত অত্যাচাৰ কৰি আছিলা। সেইবোৰ মোৰ মুঠেই সহ্য নহ'ল। গতিকে মই ডিম্পিক বিয়া পাতিলোঁ। তই বাৰু এইজনীক নিবিয়ে বাৰু। এই দুটা কাৰ টেটুত লগাই থৈ যাবি? সিহঁত দুটাকো মই লৈ যামগৈ। মাথো সিহঁতৰ মাটি বাৰীখিনি তোমালোকে দখল কৰিবলৈ চেষ্টা নকৰিবা। এদিন ৰাজু ভাল মানুহ হৈ গাঁৱলৈ আকৌ ঘূৰি আহিব। মই তোমাক বহুত ভাল বুলি ভাবিছিলোঁ জেঠাই, কিন্তু ইয়াত এইকেইদিন থাকিয়ে গম পাই গ'লোঁ তুমি কেনেকুৱা মানুহ। আৰু এইজনী মোৰ ছোৱালী হয় নে নহয় জানো? তাই নিজেই আহি কেনেকৈ বিয়া কৰাই দিলেহি মন্দিৰত, দেখিছনে নাই? কি আচৰিত মা, মই তোমাৰ ছোৱালী হয় নে নহয় তুমি নিজেই নাজানা। তাই মুখখন দেখিছনে নাই কেনেকৈ লাওপাত কচুপাত? এইবোৰ চব তোমালোকৰ পৰাই শিকিলোঁ মা। আজি বাক মন্দিৰত এনেকৈ যে বিয়া পাতি দিবলগীয়া হৈছে চব তোমালোকৰ কাৰণেই। বাৰ লগত যদি অত্যাচাৰ নকৰিলা হয় আজি হয়তো এনেকুৱা নহ'লহেঁতেন। দাদা তোমালোকে এনেকৈ ইয়াত কথা পাতি থাকিলে ঘৰ পাওঁতে দেৰি হ'ব। তোমালোক সোনকালে ইয়াৰ পৰা যোৱাহি আহা। এই ফাল্টু মানুহবোৰৰ লগত টাইম পাছ কৰি থাকিব নালাগে। বাহিৰত তোমালোকৰ গাড়ী ৰেডি হৈ আছে। থেংক ইউ ভণ্টি, তই মোক এইখিনি সহায় কৰাৰ বাবে। আমি যাওঁ দে, তই আহিবি আমাৰ ঘৰলৈ। হ'ব দে, মই বাৰু অতি সোনকালে গৈ আছোঁ। পখিলা, ৰাজু, ব'লা গাড়ীত উঠাগৈ। মাজনী তই কিন্তু এইটো কাম একেবাৰে ভাল নকৰিলি। কিয় মা? তোমালোকে বৰ্তাহঁতৰ মাটি বাৰীখিনি নিজৰ নামত কৰিব নোৱাৰিলা কাৰণে। তোৰ মুখখন বহুত বাঢ়ি গৈছে। মাজনী, তই মোক ক্ষমা কৰি দে। যিখিনি দায়িত্ব মোৰ আছিল সেই দায়িত্বখিনি আজি তই পালন কৰিলি। মোৰ মূৰত যে এই কুবুদ্ধিবোৰ চব তোৰ মাৰে সোমোৱাই দিছিল। তুমি মাৰ কথাত ভুল যাব নালাগিছিল দেউতা। সেইখিনিয়েতো মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। তই মোক ক্ষমা কৰি দিবি মা। তুমি মোৰ ওচৰত ক্ষমা খোজাতকৈ বাৰ ওচৰতহে ক্ষমা খুজিব লাগিছিল। তুমি মোৰ লগত ভুল কৰি থকা নাছিলা, তুমি বাৰ লগতহে ভুল কৰি আছিলা। মই তাইৰ ওচৰত ক্ষমা খুজিবলৈ সাহসেই গোটাব নোৱাৰিলোঁ। ঠিক আছে, তই কৈছ যেতিয়া মই তাইকো ক্ষমা খুজিম। কাইলৈ ওলাবি, আমি সিহঁতৰ ঘৰলৈ যাম। মই ক্ষমা খুজি থৈ আহিমগৈ। এতিয়া তাৰমানে মোৰেই দোষ। দেখিছা দেউতা, মায়ে এতিয়াও বুজি পোৱা নাই। বুজিব, মাৰক মই বুজাম। লাহে লাহে মায়েও সকলো কথা বুজি পাব। ব'ল ঘৰলৈ ব'ল। ব'লা দেউতা।